তো তোমালোকে চোৱা ইমানখিনি কমেণ্ট আহিছে আৰু মই আনচাৰ দিব পৰা নাই, সেইকাৰণে ভিডিঅ'টো মই বনাইছোঁ। বিকজ আজি মই ভিডিঅ'টোত সকলোকেইটা প্ৰশ্নৰ উত্তৰ দিম। প্ৰথম কথা হৈছে বেটাৰমেণ্ট আৰু ৰিএপিয়াৰেঞ্চৰ ডিফাৰেঞ্চ কি। তোমালোকে চোৱা ষ্টুডেণ্ট, যিকেইজনে পাছ কৰিছে এইবাৰ হায়াৰ ছেকেণ্ডাৰী, তেওঁলোকে যদি কোনোবা এখন ছাবজেক্টত নম্বৰখিনি ইম্প্ৰুভ কৰিব খোজে, তেতিয়াহ'লে তেওঁ বেটাৰমেণ্ট এক্সাম দিব পাৰিব। আৰু বেটাৰমেণ্ট এক্সাম মেক্সিমাম 4খন ছাবজেক্টত দিব পাৰি। আৰু ৰিএপিয়াৰেঞ্চ মানে হৈছে কি, পুনৰ অৱতীৰ্ণ হোৱা। অৰ্থাৎ তুমি এইবাৰ এক্সাম দিছা, ফ্ৰেছ এক্সাম গোটেইকেইখন ছাবজেক্টৰ, তুমি যদি বিচৰা যে মোৰ মাৰ্কছখিনি ইম্প্ৰুভ হওক, তেতিয়াহ'লে তুমি যদি নেক্সট ইয়াৰো এটা এক্সাম দিব পাৰিবা গোটেইকেইখন ছাবজেক্টৰ ফ্ৰেছ কেণ্ডিডেট হিচাপে। সেইটো হৈছে ৰিএপিয়াৰেঞ্চ। তুমি এইবাৰ প্ৰথমবাৰ হাই ছেকেণ্ডাৰী এক্সাম দিছা, এইটো হৈছে এপিয়াৰেঞ্চ কৰিছা। বাট তোমালোকে যদি নেক্সট বাৰ যদি দিব খোজা, সেইটো হ'ব ৰিএপিয়াৰেঞ্চ। অ'কে, ক্লিয়াৰ হৈছে? তো ৰিএপিয়াৰেঞ্চ আৰু বেটাৰমেণ্টৰ একো বেলেগ পাৰ্থক্য নাই। তোমালোকে যদি বেটাৰমেণ্টত কি হয়, পাৰ্টিকুলাৰ ছাবজেক্ট কেইখনত যিকেইখনত ষ্টুডেণ্টবিলাকে ইম্প্ৰুভ কৰিব বিচাৰে, সেইটো হৈছে তেওঁলোকৰ ইচ্ছা। আৰু ৰিএপিয়াৰ হ'লে গোটেইকেইখনত দিব লাগিব, বেটাৰমেণ্ট হ'লে মেক্সিমাম 4খনত দিব পাৰিব। নেক্সট কুৱেশ্যনটো হৈছে কেন আই এপিয়াৰ ফৰ অনলি 1 or 2 ছাবজেক্ট আণ্ডাৰ বেটাৰমেণ্ট। মেক্সিমাম 4খন ছাবজেক্টত তোমালোকে এক্সাম দিব পাৰিবা। আৰু বেটাৰমেণ্ট এক্সাম ইজ অনলি ফৰ দ্য ষ্টুডেণ্টছ হু হেভ পাছ দ্য এক্সামিনেশ্যন। অ'কে, যিকেইজনে এইবাৰ পাছ কৰিছে তেওঁলোকৰ কাৰণে বেটাৰমেণ্ট এক্সামটো অনুষ্ঠিত কৰা হয়। আৰু বৰ্ডৰ পৰা বা কলেজৰ পৰা তোমালোকক কোনো ধৰণৰ পাৰ্মিশ্যন নালাগে। তোমালোকে কেনেকৈ এপ্লাই কৰিবা মই তোমালোকক বুজাই দিম, জনাই দিম। অ'কে, তোমালোকে চোৱা, যদি কোনোবা এখন ছাবজেক্টত তোমালোকে ফেইল কৰিছা, ছাপ'জ তোমালোকে ইংলিছত ফেইল কৰিছা, তোমালোকে কম্পাৰ্টমেণ্ট দিব লাগিব। অৰ্থাৎ ফেইল কৰা ষ্টুডেণ্টৰ কাৰণে দুটা অপশ্যন থাকে। প্ৰথমটো হৈছে তেওঁলোকে যদি মাত্ৰ এখন ছাবজেক্টত ফেইল কৰিছে, সেই ছাবজেক্টখন তেওঁলোকে ৰিপিট কৰিব পাৰিব অহাবাৰ, আৰু সেই ছাবজেক্টখনৰ এক্সাম দিব পাৰিব, যাক আমি কম্পাৰ্টমেণ্টেল এক্সাম বুলি ক'ম। এইবাৰ কোনো ধৰণৰ এক্সাম অনুষ্ঠিত কৰা নহয়। তোমালোকে মোক কমেণ্টত নুসুধিবা যে এইবাৰ এক্সাম হ'ব, অহাবাৰ এক্সাম হ'ব। মই অলৰেডি কৈ দিছোঁ যে 2026ত ফ্ৰেছ এক্সাম হ'ব, তেতিয়া তোমালোকে দিব লাগিব। ছেকেণ্ড কথা হৈছে, যিকেইজনে এখনত ফেইল কৰিছে তেওঁলোকে কম্পাৰ্টমেণ্ট দিব পাৰিব। আৰু যিকেইজনে বহুত ছাবজেক্টত ফেইল কৰিছে, ফৰ এক্সাম্পল কোনোবাই 4খনত ফেইল কৰিছে, তেওঁলোকে ৰিএপিয়াৰ হ'ব লাগিব। যদি তোমালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব খোজা, তেতিয়াহ'লে তোমালোকে ৰিএপিয়াৰ হ'ব লাগিব। ক্লিয়াৰ হৈছে এইখিনি কথা? আই ফেইলড ইন মোৰ দেন 1 ছাবজেক্ট, হোৱাট আৰ মাই অপশ্যনছ? ইউ উইল বি ট্ৰিটেড এজ এ ৰিপিট কেণ্ডিডেট আণ্ডাৰ দ্য NIP। অ'কে, তোমাৰ এখনতকৈ বেছি ছাবজেক্টত ফেইল কৰিছা, তেতিয়াহ'লে তোমালোকক ৰিপিট কেণ্ডিডেট বুলি ধৰা হ'ব। আৰু যিকেইজন ষ্টুডেণ্টে কি হৈছে এখনতকৈ বেছি ছাবজেক্টত ফেইল কৰিছে, তেওঁলোকৰ কি লিখা হৈছে ৰিপিট বুলি। ৰাইট, ৰিপিট মানে হৈছে ফেইল, তোমালোকে নতুনকৈ দিব লাগিব। কেন আই টেক এডমিশ্যন ইন এ নিউ কলেজ অৰ স্কুল ফৰ বেটাৰমেণ্ট? নো। আৰু তোমালোকে ৰিএপিয়াৰেঞ্চৰ কাৰণে বা বেটাৰমেণ্টৰ কাৰণে কোনো ধৰণৰ স্কুলত যাব লগা দৰকাৰ নাই। কলেজত তোমালোকে ইচ্ছা কৰিলে ক্লাছ কৰিব পাৰা, নকৰিব পাৰা, এইটো তোমালোকৰ কথা। বা তোমালোকে এপ্লাই কৰা টাইমত যেতিয়া ক্লাছ 12ৰ ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব, তেতিয়া তোমালোকে নিজৰ প্ৰিন্সিপালক জনাবা যে ছাৰ মই ৰিএপিয়াৰ হ'ম বা মই বেটাৰমেণ্ট এক্সাম দিম। তেওঁলোকে সকলোখিনি কৰি দিব। কেন আই গিভ প্ৰেক্টিকেল এক্সাম? বৰ্ডে সুধিছিল ছাৰ প্ৰেক্টিকেল এক্সাম হ'ব নে নাই? নিশ্চয়কৈ হ'ব। যিকেইখন ছাবজেক্টত তোমালোকৰ প্ৰেক্টিকেল আছিল, ছাপ'জ ফিজিক্স হওক, কেমেষ্ট্ৰি হওক, এইখনত কি আছিল প্ৰেক্টিকেল এক্সাম থাকে, বা জিঅ'গ্ৰাফিত প্ৰেক্টিকেল থাকে, তোমালোকে তাত প্ৰেক্টিকেল এক্সাম দিব লাগিব। ক্লিয়াৰ হৈছে এইখিনি? উইল আই গেট এ নিউ মাৰ্কশ্বিট? য়েছ, অবভিয়াছলি তুমি যদি পাছ কৰা, তেতিয়াহ'লে তোমাক এখন বৰ্ডৰ পৰা নতুন ৰিভাইজড এখন মাৰ্কশ্বিট দিয়া হ'ব, ৰিভাইজড মাৰ্কশ্বিট এখন দিয়া হ'ব। তোমালোকে সেইটো টেনশ্যন ল'ব নালাগে। এতিয়া মেইন কথা হৈছে, যিকেইজন ষ্টুডেণ্টে বিচাৰি আছিল যে 24 চনত তেওঁলোকে পাছ কৰিছে, তেওঁলোকে কি কৰিছিল পাছ কৰিছিল, বাট তেওঁলোকে বিচাৰিছিল যে ছাৰ মই বেটাৰমেণ্ট এক্সাম দিছোঁ এইবাৰ, বহুতৰে কুৱেশ্যন আছিল। তো তেওঁলোকে এতিয়া ভাবি আছে যে মই 2025ত কি কৰিছোঁ ফেইল কৰিছোঁ। এতিয়া তেওঁলোকে ফেইল কৰিছে মতলব তেওঁ অভাৰঅল ফেইল নেকি? তেওঁলোকে কিবা মাৰ্কশ্বিট লাভ কৰিব নেকি? নো ষ্টুডেণ্টছ, তোমালোকে কোনো ধৰণৰ মাৰ্কশ্বিট লাভ নকৰা। নটিফিকেশ্যনত ক্লিয়াৰলি মেনশ্যন কৰা আছে ডেট বেটাৰ ৰিজাল্টছ উইল বি টেকেন ইন টু কনচিডাৰেশ্যন। 2024ত তুমি পাছ কৰিছা, ৰিপিট নাইবা বেটাৰমেণ্টত তুমি ফেইল কৰিছা এইবাৰ, কথা নাই, তুমি আগৰ যিখন মাৰ্কশ্বিট আছিল সেইখন তুমি UGত এডমিশ্যন লোৱাৰ কাৰণে ইউজ কৰিব পাৰিবা। লিখা আছে তাত, তোমালোকে কথা নাই। মই ক্ৰছ চেক কৰিছোঁ, এজন ষ্টুডেণ্ট আছিল, মানে কি মোৰ জুনিয়ৰ হয়, তেওঁ যোৱাবাৰ বেটাৰমেণ্ট এক্সাম দিছিল। অ'কে, চোৱা, দুজনে দিছিল, এজনে কি দিছিল বেটাৰমেণ্ট দিছিল, আৰু এজনে কি হৈছিল ৰিপেয়াৰ হৈছিল। তেওঁ বিচাৰিছিল যে তেওঁ CWE বা JEEৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব খুজিছিল, তাৰ কাৰণে তেওঁক অলপ ভাল মাৰ্কছ লাগে, অবভিয়াছলি লাগিবই। তেতিয়াহ'লে তেওঁ কি কৰিছিল গোটেইকেইখন ছাবজেক্টৰে এক্সামটো দিছিল।
মানে কি তেওঁ ৰিএপিয়াৰ হৈছিল তো পাছ কৰা ষ্টুডেণ্টবিলাকে বেটাৰমেণ্টটো দিব পাৰে নহ'লে ৰিএপিয়াৰ হ'ব পাৰে তেওঁলোকৰ ইচ্ছা তো তোমালোকে যদি ফেইল কৰিছা এইবাৰ আৰু তোমালোকৰ 2024 চনত তোমালোকে এক্সামটো পাছ কৰিছিলা বাট 2025 তোমালোকে ফেইল কৰিছা তেতিয়ালৈকে কোনো কথা নাই তোমালোকে নতুনকৈ মাৰ্কশ্বিট নোপোৱা তোমালোকে ফেইল হোৱা নাই তোমালোকে আগৰ মাৰ্কশ্বিটখন ইউজ কৰিবা ইউজিত এডমিশ্যন ল'বা আৰু যদি কিবা ডাউট থাকে মোক কমেণ্টত জনাবা মই এক্সামিনেশ্যন কণ্ট্ৰলাৰক এপ্ৰ'চ কৰিম হয় মই বহুতবাৰ ট্ৰাই কৰিছোঁ 10-15 বাৰ মই ট্ৰাই কৰিলোঁ ফোন কৰিব এজনে ৰিচিভ কৰিলে ৰিচিভ কৰি এতিয়া মই ক'লোঁ যে ছাৰ বেটাৰমেণ্ট এক্সামৰ বিষয়ে মোৰ কিছুমান ডাউট আছিল লগালগ কলটো ডিছকানেক্ট কৰিছে কিছুমানত মানে কি ভইচ ৰেকৰ্ডিং কৰিব দিছে এটচেট্ৰা নানা ধৰণৰ প্ৰচেছ তেওঁলোকৰ মানে কি হয় বাহানা তেওঁলোকে উত্তৰ দিব নোখোজে আৰু মই বিচাৰিছিলোঁ যে মই RTI কৰিম বাট RTIৰ পৰা মই আনচাৰ্ছখিনি এতিয়ালৈকে পোৱা নাই মানে কি মই পে'মেণ্ট প্ৰচিড কৰিব পৰা নাই অ'কে মানে কি RTI হৈছে ৰাইট টু ইনফৰ্মেশ্যন এক্টৰ জৰিয়তে আমি কিছুমান ইনফৰ্মেশ্যন পাব্লিক অথৰিটিৰ পৰা আমি লাভ কৰিব পাৰোঁ যেটো আমাৰ এডুকেশ্যন বোৰ্ড হওক বা বেলেগ টেকনিক্যাল ডিপাৰ্টমেণ্ট হওক সেই সকলোবিলাকৰ পৰা আমি কিছুমান ডিটেইলছ আমি লাভ কৰিব পাৰোঁ আৰু এইটো হৈছে আমাৰ ৰাইট তো সেই ৰাইটৰ অনুসৰি মই অনলাইন RTI কৰিব খুজিছিলোঁ বাট মই অলপ কিছু টেকনিক্যাল ইছ্যু চলি আছে তাৰ কাৰণে মই পৰা নাই তো তোমালোকৰ নিশ্চয়কৈ সকলোখিনি ডাউট ক্লিয়াৰ হৈছে প্ৰথম কথা হৈছে তোমালোকে যদি বেটাৰমেণ্ট এইবাৰ দিছা অহাবাৰ পাছ কৰিছিলা কোনো কথা নাই তোমালোকে এইবাৰ নিজৰ মাৰ্কশ্বিটখন ইউজ কৰিবা লিখা আছে তাত অফিচিয়েল নটিফিকেশ্যনত লিখা আছে আৰু প্ৰেক্টিকেল এক্সামিনেশ্যন হ'ব বেটাৰমেণ্টৰ কাৰণে যদিহে তোমালোকৰ ছাবজেক্টত প্ৰেক্টিকেল এক্সামিনেশ্যন অলৰেডি আছিল ক্লিয়াৰ হৈছে এইখিনি বস্তু তো এইখিনি বস্তু তোমালোকক মই জনাব খুজিছিলোঁ আই হোপ তোমালোকৰ সকলোখিনি ডাউট ক্লিয়াৰ